নমস্কাৰ। আপোনালোকৰ এনেকুৱা হয় নেকি আপোনালোকৰ ধন যিমান ঘটি আছে তাতকৈ আপোনাৰ অধিক খৰচ হৈ আছে বা ধনখিনি সঞ্চয় কৰিব পৰা নাই বা ধনবিলাক সঞ্চয় কৰাত আপোনালোকৰ প্ৰব্লেম হয়, ছেভিং নহয়, তেতিয়াহ'লে আপোনালোকক এটা মই উপায় ক'ব গৈ আছোঁ। এই উপায়টো আপোনালোকে কৰিব, নিশ্চয় সুফল পাব। নমস্কাৰ, মই জ্যোতিষ গৌৰৱ বৰা। আপোনালোকক মই ফেচবুক আৰু ইউটিউব মাধ্যমেৰে বহুতো ভিডিঅ'বিলাক দি থাকোঁ, গতিকে আপোনালোকে মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে ভিডিঅ'বিলাক মোৰ পৰা চাই পেলাই নিজে শিকিব পাৰে বা ঘৰত আপোনালোকে নিজে ব্যৱহাৰ কৰিব পাৰে। আজি মই আপোনাক এই উপায়টো ক'বলৈ গৈ আছোঁ, যদি ঘৰত আপোনাৰ পইচা পাতিবোৰ ছেভিঙত প্ৰব্লেম হয়, কি কৰিব লাগে? এটা লক্ষ্মী যন্ত্ৰ বুলি এটা কিনিব পাৰে। কপাৰৰ কিনিব লাগিব, পিতল ধাতুৰ কিনিব লাগিব। আপুনি অনলাইন এমাজনত বা বেলেগ ছাইটবিলাকতো পাই যাব। মই লাগিলে স্ক্ৰীনশ্বটটো আপোনাক দি দিম কেনেকুৱা হয়। সেই যন্ত্ৰটো কিনি পেলাই আপুনি ঘৰত থাপনাত বা ঘৰৰ মেইন য'ত এণ্ট্ৰেঞ্চ হয় বা পূব দিশত তাত স্থাপন কৰিব লাগিব শুক্ৰবাৰ দিনাখন। আৰু সেই মন্ত্ৰটোৰ আগত আপোনালোকে সদায় সন্ধিয়া বা ৰাতিপুৱা গা পা ধুই উঠি এটা মন্ত্ৰ গাব লাগিব। মন্ত্ৰটো মই আপোনাক কৈ দিছোঁ আৰু স্ক্ৰীণত মই লিখি দিম, আপোনালোকে সেই মন্ত্ৰটো যিমান পাৰে জপ কৰিব। সেইটো হৈছে ওম শ্ৰী শ্ৰেয়াই নমঃ। আকৌ এবাৰ কৈছোঁ, ওম শ্ৰী শ্ৰেয়াই নমঃ। এই মন্ত্ৰটো আপোনালোকে যিমান পাৰে জপ কৰিব। সেই এইখনৰ যিখন আপোনাৰ যন্ত্ৰটো বুলি কৈছোঁ, লক্ষ্মী যন্ত্ৰখনৰ সন্মুখত আপোনালোকে নিশ্চয় আপোনাৰ ঘৰখনত টকা পইচা এইবিলাক যিবোৰ সমস্যা আছে বা ছেভিঙত যিটো প্ৰব্লেম আছে সেইবোৰ নিশ্চয় আপোনাৰ ঘৰখনত কমি যাব। আপোনালোকে কৰি চাব। এইবিলাক উপায়বিলাক বহুত সৰু সৰু উপায় হ'লেও বহুত ষ্ট্ৰং উপায়। এইবিলাক মই কিতাপৰ পৰা চাই পেলাই কৈছোঁ, গতিকে আপোনালোকে এইটো ইগন'ৰ নকৰিব। যোনে ভাবিছে কৰিম বুলি সঁচা অন্তৰে কৰিব, নিশ্চয় সফল পাব। ধন্যবাদ।